দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে সহায় হোৱাকৈ গণিতৰ যিখিনি কমন কুৱেশ্যনছ সেই কমন কুৱেশ্যনছখিনি কেনেকৈ তোমালোকে সমাধান কৰিবা তাৰ ওপৰত ভিত্তি কৰি আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ গতিকে তোমালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি ল'বা এতিয়া চোৱা তোমালোকে 1 নম্বৰ প্ৰশ্নটো লৈ লৈছোঁ ইয়াত তোমালোকে কেতিয়াবা MCQ পাবা কেতিয়াবা তোমালোকে উক্তি দাবীটো পাবা আৰু কেতিয়াবা তোমালোকে 2 নম্বৰ 3 নম্বৰ প্ৰশ্নটো এই প্ৰশ্নটো পাব পাৰা গতিকে তোমালোকে প্ৰতিটো অংশ ভালকৈ ক্লিয়াৰ কৰি ল'বা কনসেপ্টটো এতিয়া সব 1 নম্বৰটো কৈছে কি শূন্যবোৰ আৰু শূন্যবোৰৰ সহগবোৰৰ সম্পৰ্ক পৰীক্ষা কৰিবলৈ কৈছে এটা 1 নম্বৰত কৈছে x² - 2x - 8 কৈছে এতিয়া মই এটো লিখি লৈছো চোৱা এত চোৱা x² সহগ কি আছে x² সহগ 1 আছে এই 1 টো আৰু ধ্ৰুবক পদটোৱে পূৰণ কৰি কিমান পাম 8 * 8 পাম এটা 8 ৰ উৎপাদক কি হয় 4 আৰু 2 হয় না নহয় এটা এই উৎপাদক কেইটা আমি যোগ বা বিয়োগ কৰি মাজৰ সংখ্যাটো পাব লাগে এতিয়া 4 - 2 = কি হয়গে 2 হয় গতিকে আমি এটো পাই গলো এতিয়া আমি লিখি লম হেতুকে চোৱা তোমালোকে এটা লিখি লম এটা লিখিম x² - 4 - 2 whole into x minus 8 হয় এটা চোৱা তোমালোকে এটা x² minus 4x minus plus twice x minus 8 হ'ল এটা চোৱা তোমালোকে ইয়াত এটা x² আছে গতিকে আমি কি কৰিলো x এটা কমন ললো x কি হ'বগে x² হ'ব minus x ৰ লগত যদি 4 এটা পূৰণ কৰি কিমান হ'ব 4x হ'বগে plus 2 ললো আৰু 2 টো আমি কমন ললো এটা 2 লগত x পূৰণ কৰিলে twice x হ'ব plus minus 2 4 গুণ কিমান হ'বগে 8 হ'ব এতিয়া আমি শূন্য দুটা কি পাম চোৱা তোমালোকে এতিয়া আমি মিলি থকা পৰা এটা লম x - 4 ললো মিলি থকা পৰা আৰু তোমালোকে চাবা কি x + 2 এটা ললো নিশ্চয় দেখিছা তোমালোকে আমি এই দুটা ললো এইকিটা হৈছে কি ইয়াৰ শূন্য দুটা এটা শূন্য দুটা আমি ইয়াৰ পৰা ডাইৰেক্ট উলিয়াই লম চোৱা তোমালোকে ইয়াৰ পৰা উলিয়াই লম শূন্য দুটা এতিয়া ইয়াত আছিলে কি x - 4 আছিলে এটা আনটা কি আছিলে x + 2 আছিলে এইকিটা আমি উলিয়াই লৈছো শূন্যকিটা এতিয়া শূন্যকিটা কেনেকৈ উলিয়াম চাই লও তোমালোকে এতিয়া চোৱা তোমালোকে এতিয়া আমি কি উলিয়াম শূন্য দুটা উলিয়াম শূন্য 0 0 উলিয়াম এতিয়া শূন্য কেনেকৈ উলিয়াই চোৱা তোমালোকে এতিয়া শূন্য উলিয়াবলৈ হ'লে চোৱা তোমালোকে এতিয়া x - 4 = 0 এতিয়া আমি পাম কি x কিমান পালোগে 4 পালো x ৰ ভ্যালু 4 পালো আকৌ আমি পাম কি x + 2 = 0 গতিকে আমি x ৰ ভ্যালু কিমান পালোগে x + 2 সমান চিনৰ ফালে গলে কি হ'বগে -2 হ'ব নিশ্চয় আমি শূন্যকেইটা ওলালৈকে বুজি পাইছো এতিয়া আমি শূন্যকেইটা আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰিম এতিয়া আমি এটা কথা জানো যে এটা কথা সমান কি -b/a এতিয়া আমি আলফা বিটাটো কি পাইছিলো এটা পাইছিলো কি এটা পাইছিলো 4 আনটো পাইছিলো কি -2 পাইছিলো এতিয়া আমি আৰু -b এটা -b টো কিমান পাইছিলোগে মানে b মানটো কিমান পাইছিলোগে -2 পাইছিলো গতিকে -b মানটো কি হৈছে -2 হৈছে a মানটো কি আছিলে a মানটো 1 আছিলে এতিয়া আমি কৰি চাম সমান হয় নহয় এতিয়া চোৱা 4 + m -2 = -m প্লাস এটো 2 হ'ব একটো তলত থাকিলে ভ্যালু নাথাকে আমি গতিকে পালো কি 4 ৰ পৰা 2 গলে থাকিব 2 = 2 এতিয়া 2 সমান 2 আমি কি পালো ইয়াত আলফা প্লাস বিটা সমান কৰি আমি সমান বুলি পালো এতিয়া আমি আলফা * বিটা কৰিম আলফা * বিটা এটা আলফা * বিটা কৰিলে কি পাম চোৱা তোমালোকে আলফা * বিটা সমান কি হয় c/a এতিয়া আলফা * বিটা মানে শূন্যকিটা আমি পূৰণ কৰিম 4 * -2 = c মানটো কি আছিলে c মানটো আছিলে -8 আৰু a মানটো 1 আছিলে এতিয়া চোৱা 4 দুগুণ কিমান হৈছে 8 কিন্তু মাইনাস আছে কাৰণে -8 হ'ল -8 গতিকে কিটা সমান হ'ল গতিকে আমি ক'ব পাৰো যে কি শূন্যকেইটা আৰু শূন্যবোৰৰ মাজৰ সহগবোৰ আমি কি হৈছে সত্যাপন কৰা বুলি ইয়াকে ক'ব পাৰো নিশ্চয় বুজি পাইছা তোমালোকে এটা আমি এটো প্ৰশ্ন লৈ লৈছো ইয়াত কৈছে কি t² - 15 এটো কেনেকৈ কৰিবা এটো তুমি এটা অভেদত ব্যৱহাৰ কৰিব পাৰিবা কি a² - b² a² - b² সমান কি হয় a + b whole a - b whole এতিয়া এটো অভেদত আমি ব্যৱহাৰ কৰিম চোৱা
কেনেকৈ কৈছোঁ চোৱা এতিয়া টি স্কোৱাৰটো চাবা দেই তোমালোকে টি স্কোৱাৰটো এইটো টি স্কোৱাৰ আছে কিন্তু 15টো আমি স্কোৱাৰ কেনেকৈ কৰিম চোৱা যদি আমি √15 হোল স্কোৱাৰ যদি দি দিওঁ তেতিয়াহ'লে কি হ'ব √স্কোৱাৰ কেঞ্চেল কৰিলে 15টো ওলাই আহিব গতিকে আমি a স্কোৱাৰ মাইনাছ b স্কোৱাৰ হৈ গ'ল ইজুকেল কিমান হ'বগৈ a প্লাছ b এইটো 15 দেই এইটো অলপ ভালকৈ লিখি দিছোঁ 15 a প্লাছ 15 t প্লাছ 15 হ'ব আকৌ t মাইনাছ কি হ'ব √15 হ'ব এইকেইটাৰ পৰা আমি কি উলিয়াব পাৰিম শূন্যকেইটা উলিয়াব পাৰিম এতিয়া আমি শূন্য দুটা ল'ম শূন্য দুটা কেনেকৈ উলিয়াম চোৱা t ইজুকেল প্লাছটো কি হৈ যাবগৈ মাইনাছ √15 হ'ব আকৌ আমি পাম কি t ইজুকেল মাইনাছটো কি হৈ যাব প্লাছ মানে কি √15 হ'ব ইয়াৰ পৰা আমি কি পালোঁ শূন্যকেইটা পালোঁ শূন্যকেইটা এটা কি পালোঁ মাইনাছ √15 এটা পালোঁ কি আছে √15 পালোঁ এতিয়া চোৱা তোমালোকে কি কৰিম এতিয়া লিখিম আমি আলফা প্লাছ বিটা মানে কি হৈছে মাইনাছ b/a হৈছে এতিয়া আলফা আমি কি পাইছিলোঁ এতিয়া এটা পাইছিলোঁ মাইনাছ √15 প্লাছ কি হ'বগৈ √15 এটা প্লাছত পাইছিলোঁ এটা মাইনাছত পাইছিলোঁ ইজুকেল মাইনাছ b মানটো কি আছে b মানটো নাই b মানটো 0 আছে 0/1 এতিয়া চোৱা মাইনাছ আৰু প্লাছ যদি সমান সংখ্যা থাকে তেতিয়াহ'লে কি হ'বগৈ এইটো 0 হ'ব ইজুকেল 0 হ'ব এতিয়া 0 পাই গ'লোঁ আমি এতিয়া আমি ইয়াৰ পিছত পামগৈ আলফা ইনটু বিটাটো আমি ইয়াত লিখি ল'ম এতিয়া চোৱা তোমালোকে আলফা ইনটু বিটা হ'লে কি হয় c/a হয় এতিয়া আমি আলফা ইনটু বিটা মানে কি পাইছিলোঁ মাইনাছ √15 ইনটু √15 হ'ব এইকেইটা শূন্যকেইটা এতিয়া c মানটো কি আছিলে মাইনাছ 15 আছিলে a মানটো কি আছিলে a মানটো 1 আছিলে গতিকে আমি ইয়াৰ পৰা পালোঁ কি √over যদি কেঞ্চেল গুচি যায় থাকিব কিমান থাকিব মাইনাছ 15 থাকিব ইজুকেল মাইনাছ 15 গতিকে আমি শূন্যকেইটাৰ সহগবোৰৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা হৈছে তোমালোকে এই কুৱেশ্যনছকেইটা এনেকৈ কৰিবা যদি তোমালোকে কিবা নোৱাৰা বাকীকেইটা কুৱেশ্যনছ তোমালোকে মোক কমেণ্ট কৰি জনাই দিবা তোমালোকক মই অতি সহজতে সেইকেইটাও সমাধান কৰি দিম ইয়াৰ পিছত তোমালোকৰ আহিব পাৰে পৰীক্ষাত ইয়াত কৈছে কি তলৰ যোৰাকেইটা সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টিৰ গুণফল হিচাপে ধৰি প্ৰত্যেকৰ ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা এতিয়া চোৱা তোমালোকে ইয়াত কৈছে দ্বিঘাত বহুপদ দিলে বুলি কৈছে এতিয়া শূন্যবোৰৰ গুণফল আৰু সমষ্টি হিচাপে ধৰি মানে আলফা প্লাছ বিটা মানটো ধৰিবলৈ কৈছে বা আৰু আলফা ইনটু বিটা মানটো ধৰিবলৈ কৈছে বা তাৰপিছত আমি এইটো ইয়াৰ বহুপদটো উলিয়াই দিবলৈ কৈছে দ্বিঘাত বহুপদটো কেনেকৈ কৰিব লাগে চোৱা তোমালোকে এইটো অতি সহজতে তোমালোকেও কৰিব পাৰিবা এতিয়া চোৱা তোমালোকে এইটো মই লৈ লৈছোঁ এতিয়া 2 নম্বৰটো কৈছে শূন্যবোৰৰ সহগ হিচাপে ধৰিবলৈ কৈছে ন এতিয়া চোৱা এতিয়া সমষ্টি এতিয়া আমি এইটো কৰিবলৈ হ'লে কি কৰিব লাগে চোৱা আমি জানো যে কি আলফা প্লাছ বিটা সমানটো কি ধৰিবলৈ কৈছে 1/4 ধৰিব কৈছে আৰু আলফা ইনটু বিটা মানটো কি ধৰিব কৈছে -1 ধৰিব কৈছে এতিয়া আমি সূত্ৰ এটা মনত ৰাখিব লাগিব দেই তোমালোকে x² মাইনাছ আলফা প্লাছ বিটা হোল ইনটু x প্লাছ আলফা ইনটু বিটা ইজুকেল 0 এইটো কথা তোমালোকে মনত ৰাখিব লাগিব এতিয়া তুমি ইমানখিনি পাতি দিয়া x² মাইনাছ আলফা প্লাছ বিটা মানটো কি আছিলে 1/4 আছিলে 1/4 ইনটু x প্লাছ আলফা ইনটু বিটা কি আছিলে -1 আছিলে -1 ইজুকেল কিমান হ'বগৈ 0 হ'ব এতিয়া চোৱা তোমালোকে এইটো হ'ব x² মাইনাছ 1/4 x মাইনাছ 1 এইটো মানে প্লাছে মাইনাছে মাইনাছ হ'ল এতিয়া চোৱা তোমালোকে অলপ তলত লিখিছোঁ এতিয়া 4টো কমন লৈ ল'লোঁ মানে এইটো লসাগু লোৱাৰ পিছত ইয়াত 1 এটা আছে ইয়াতো 1 এটা আছে এতিয়া এই 1টো লওঁ 1 লগত কি পূৰণ কৰিলে 4 হ'ব 4 পূৰণ কৰিলে সেই 4টো x² লগত পূৰণ কৰি দিলোঁ x² লগত পূৰণ কৰিলে 4x² হ'ল ইয়াত যিহেতু 4 আছে 4 × 4 গতিকে এইটো কি হ'ব অকল x থাকিব মাইনাছ 8 কি আছে ইয়াত 4 × 4 গতিকে কি হ'বগৈ 4 হ'ব ইজুকেল 0 গতিকে আমি বহুপদটো কেনেকৈ পাম 4x² মাইনাছ x মাইনাছ 4 ইকুৱেল 0 কাৰণ 4টো ইফালে গ'লে কি হৈ যাব হৰণ হৈ যাব গতিকে আমি বহুপদটো কি পালোঁগৈ 4x² মাইনাছ x মাইনাছ 4 ইজুকেল 0 এইটোৱে হ'ব দ্বিঘাত বহুপদ ইয়াৰে আকৌ তোমালোকক মই 2 নম্বৰটো কৈ দিছোঁ 2 নম্বৰ এইটো 2 নম্বৰ 2টো কৈ দিছোঁ এইটো √2 আৰু আছে কি 1/3 এইটো মই লিখি লৈছোঁ চোৱা তোমালোকক এতিয়া লিখি ল'লোঁ ইয়াত আমি পাম কি আলফা প্লাছ বিটা সমান কিমান পাম √2 পাম ইয়াত
কাৰণ এই সমষ্টিৰ গুণফল হিচাপে ধৰিব কৈছে আকৌ পাম আমি আলফা ইনটু বিটা সমান কিমান পামগে 1/3 পাম এতিয়া আমি সূত্ৰমতে বহাই দিম সূত্ৰটো কি আছিলে x স্কয়াৰ মাইনাস আলফা প্লাস বিটা হোল ইনটু x প্লাস আলফা ইনটু বিটা ইজ ইকুৱেল 0 এইটো সূত্ৰমতে আমি বহাই দিম এতিয়া চোৱা x স্কয়াৰ থাকিলে মাইনাস আলফা প্লাস বিটা মানটো কি আছিলে √2 আছে √2 বহিব x লগত পূৰণ হৈছে যেটো x2 প্লাস আলফা ইনটু বিটা কি আছিলে 1 কি আছিলে 3 আছিলে বাকিকিটা তোমালোকে নিজে কৰিবলৈ চাবা একেবাৰে সহজ হয় তোমালোকে নিয়মটো গম পালে হৈ গল বা কনসেপ্টটো বুজিলে হৈ গল বাকিখিনি তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা তেতিয়াহে অংকত তোমালোকে এটা ভাল মাৰ্কস পাব পাৰিবা এতিয়া চোৱা তোমালোকে এটো মই কি কৰিম চোৱা এটো অকমান কাটি লৈছো প্লাস ইজ ইকুৱেল 0 এতিয়া চোৱা তোমালোকে এতিয়া আমি এটো লিখি লৈছো ইয়াত চোৱা তোমালোকে এতিয়া আকৌ আমি ইয়াত লগত 1 টা আছে ইয়াত তলটো 1 টা আছে গতিকে আমি ইজ ইকুৱেল 0 আমি কি কৰিলো 3 টো আমি লখাগুলে কিমান হ'ব 3 * 3 গতিকে 3x স্কয়াৰ হ'ব মাইনাস ইয়াত যেহেতু কি হ'বগে 3 * 3 গতিকে 3√2x হ'ব প্লাস ইয়াত 3 টো যেহেতু আছে 1 হ'ব ইজ ইকুৱেল 0 এটাকে আমি দ্বিঘাত বহুপদটো পাই গলো 3x স্কয়াৰ মাইনাস 3√2x প্লাস 1 ইজ ইকুৱেল 0 কেনেকে 0 হ'ব 3 টো যদি ইফালে যায় হৰণটো পূৰণ হৈ গলে শূন্য লগত 0 হ'ব এটা তোমালোকে অনুশীলনী 4.3 যেটো বৰ্গ সম্পূৰণ হেতু তোমালোকে এই ভিডিও দিয়া আছে হেতু চাই লবা তোমালোকে ধুনিয়াকে তোমালোকে বুজিবা ভিডিওটো চালে এতিয়া মই তোমালোকক 3 নম্বৰটো কৈ দিছো এই 3 নম্বৰটোত কৈছে কি তলৰ সমীকৰণবোৰৰ মূল উলিয়াব গৈছে মূল উলিয়াবলৈ হলে প্ৰথম মই 1 নম্বৰটো কৈ দিছো 1 নম্বৰটো কৈছে x - 1/x = 3 এটো মই কেনেকে কৈছো তোমালোকে চাই লোৱা এটা আমি লিখি ললো x - 1/x = 3 এটা চোৱা তোমালোকে যেহেতু ইয়াত x এটা আছে ভগ্নাংশত আছে গোটা কৰিবলৈ আমি x এ গোটেকিটাকে পূৰণ কৰি দিম x * x - 1/x * x is equal 3 এটা চোৱা তোমালোকে কি কৰিলে x এ পূৰণ কৰিলে কি হ'ব কি x স্কয়াৰ হ'ব মাইনাস x কেনসেল গুচি গলে 1 থাকিলে তাৰ পৰা তোমালোকে চোৱা কি হ'ব এতিয়া আৰু এটা কাম কৰিবা এটো 3 লগতো x পূৰণ কৰি দিবা 3 লগত x পূৰণ কৰি দিবা এফালে 3 লগত ইয়াত নালাগে 3 লগত x পূৰণ কৰি দিলো তেতিয়া হলে কিমান হ'বগে ইজ ইকুৱেল 3x আমি পালো কি x স্কয়াৰ মাইনাস 3x মাইনাস 1 এটো আমি পালো কি দ্বিঘাত বহুপদটো বলে এটা দ্বিঘাত বহুপদটো আমি এতিয়া সমাধান কৰিম কেনেকে সমাধান কৰিম গম পোৱা নে দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি ইয়াক আমি সমাধান কৰিম কেনেকে কৰিছো চোৱা তোমালোকে এই দ্বিঘাত সমীকৰণটোত চোৱা তোমালোকে এতিয়া চোৱা a সমান কি হ'ব 1 হ'ব b সমান কিমান হ'ব -3 হ'ব আৰু c সমান কি হ'বগে -1 হ'ব আমি এটো যেটো দ্বিঘাতত কৰিছো প্ৰথম ভেদ নিৰূপকটো চাম ভেদ নিৰূপকটো কি হয় b স্কয়াৰ -4ac আমি এটা বস্তু যে গ্ৰেটাৰ দেন 0 মানে b স্কয়াৰ -4ac টো শূন্যতকৈ সদায় ডাঙৰ হ'ব লাগে তেতিয়া ইয়াৰ মূল কিটা ওলাব এতিয়া আমি ইয়াত কৰিম b স্কয়াৰ কি আছে -3 হোল স্কয়াৰ -4ac 4 a মানটো কি আছে a মানটো 1 আছে c মানটো কি আছে -1 আছে 4ac এতিয়া এইখিনি কৰি লম আমি 3 গুণ কিমান হ'বগে 9 -m প্লাস হৈ যাব -m কি আছে এটো প্লাস হৈ যাব 4 গুণ কিমান হ'বগে 4 হ'ব গতিকে ইয়াৰ সমান কিমান হ'বগে 9 4 কিমান হ'ব 13 হ'ব আমি যেহেতু এটো কেৱল মূল পাম যেহেতু কি আছে 13 টো কি হয় 0 তকৈ ডাঙৰ হয় ইয়ালৈকে আমি বুজি পালো নিশ্চয় এতিয়া আমি দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰিম দ্বিঘাত সূত্ৰৰে x is equal কি হয় এটো মনত ৰাখি লবা -b প্লাস মাইনাস √b স্কয়াৰ -4ac ডিভাইডেড বাই টুৱাইস এই সূত্ৰটো তোমালোকে মনত ৰাখি লবা এটা চোৱা মই লিখিম কি x is equal এটা -b মানটো কি আছিল আমাৰ b মানটো আছিল কি -3 আছিল প্লাস মাইনাস আহি যাব √b স্কয়াৰ -4ac মানটো কিমান পাইছিল আমি 13 পাইছিলো এতিয়া 2 a মানটো কি পাইছিলো 1 পাইছিলো ইমানখিনিলৈকে কৰিব পাৰিলে তোমালোকে বাকিখিনি ধুনিয়াকে কৰিব পাৰিবা 2 গুণ 2 হ'ব -m যে প্লাস হলে 3 টো থাকিব ইয়াত প্লাস মাইনাস √13 টো যেটো বৰ্গ সংখ্যা নহয় 13 টো √, থাকি যাব
ইয়ালৈকে নিশ্চয় বুজি পাইছা তোমালোকে এতিয়া মই এবাৰ কি কৰিম ইয়াক প্লাছত লিখিম এবাৰ কিহত লিখিম মাইনাছত লিখিম সেইটো কেনেকৈ লিখো চোৱা তোমালোকে এতিয়া লিখিম x = 3 plus √13/2 লিখিম এবাৰ আকৌ লিখিম x = 3 minus √13/2 আমি এবাৰ কি লিখিলোঁ প্লাছত এবাৰ লিখিলোঁ মাইনাছত এবাৰ লিখিলোঁ ইয়াৰ আমি কি পালোঁ মূলকেইটা পাই গ'লোঁ এতিয়া মই তোমালোক 2 নম্বৰটো কৰি দিছোঁ 2 নম্বৰটো চা কি কৈছে 1/x + 4 minus 1/x - 7 = 11/30 তেনেহ'লে আমি কি কৰিব লাগে প্ৰথম আমি দ্বিঘাত সমীকৰণটো উলিয়াই ল'ব লাগিব আৰু সমীকৰণটো উলিয়ালে ইয়াৰ মূল দুটা উলিয়াব লাগিব কেনেকৈ কৰোঁ তোমালোকে চাই থাকা এতিয়া চোৱা তোমালোকে কি কৰিছোঁ এতিয়া প্ৰথম আমি তলকেইটা লসাগু ল'লে কিমান হ'ব x + 4 আৰু কি হ'বগে x - 7 হ'ব এতিয়া যেহেতু লসাগু লোৱাৰ পিছত আমি ক্ৰছ মাল্টিপ্লাই এইকেইটা পূৰণ কৰি দিয়াৰ পিছত আমি ক্ৰছ মাল্টিপ্লিকেশ্যন এইটোটো কৰিম 1 লগত কৰিলে কিমান হ'ব x - 7 হ'ব তাৰপিছত মাইনাছ x প্লাছ কিমান হ'ব 4 হ'ব = 11/30 হ'ব নিশ্চয় বুজি পাইছা এডোখৰলৈকে তোমালোকে এতিয়া চোৱা কি কৰিম আমি এতিয়া আমি ইয়াৰ পৰা কি পাম এতিয়া x - 7 আৰু -x আৰু -4 এতিয়া x এইটো কেঞ্চেল গুচি যাব থাকিব কিমান ইয়াত কিমান থাকিব এতিয়া লিখি ল'লোঁ x + 4 x - 7 এতিয়া 7 4 কিমান -11 থাকিব = কিমান থাকিব 11/30 থাকিব এতিয়া চোৱা এইটো 11 আৰু এইটো 11 কেঞ্চেল পঠাই দিলে ইয়াত থাকিব ইয়াতো 1 থাকিব ইয়াতো কি থাকিব 1 থাকিব এইটো মানে কি যে কটাকটি কৰিব পাৰিম ওপৰে এতিয়া চোৱা ইয়াৰ পিছত আমি কি কৰিব পাৰোঁ আমি ইয়াৰ পৰা পালোঁ কি এইফালে পালোঁ -1 এইফালে পালোঁ 1 তাৰপিছত এইফালে x ৰ লগত x পূৰণ কৰিলে আমি কি পাম চোৱা x ৰ লগত x পূৰণ কৰিলে আমি x² পাম -7x পাম প্লাছ 4x প্লাছ মাইনাছ এইফালে 28 পাম এইফালে পাম -1 = 1/30 পাম এইখিনিলৈকে নিশ্চয় তোমালোকে বুজি পাইছা এতিয়া চোৱা এতিয়া আমি ইয়াৰ নেক্সট লাইন আমি কৰিব পাৰিম কি চোৱা এতিয়া যিহেতু এই লাইনটো কৰি দিছোঁ তোমালোকক -1 আছে x² বহিব ইয়াত 7 পৰা 4 গ'লে থাকিব কিমান মাইনাছ কি থাকিব 3x থাকিব -28 = থাকিব 1/30 এইখিনি থাকিব তোমালোকে চোৱা এতিয়া আমি কি পাম চোৱা ইয়াৰ পিছত এইটো যদি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিয়া যায় কি পাম আমি ইয়াৰ পৰা x² - 3x - 28 = কিমান পামগৈ -30 এইটো আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিছোঁ ইয়াৰ পিছত কি হ'ব x² - 28 -28 এতিয়া মাইনাছটো সমান এইফালে প্লাছ কিমান হ'ব 30 = 0 গতিকে আমি দ্বিঘাত বহুপদটো আমি কিমান বা দ্বিঘাত আমি সমীকৰণটো কিমান পাম দ্বিঘাত সমীকৰণ হয় এইটো বহুপদ নহয় দ্বিঘাত সমীকৰণটো কিমান পাম 3x + 2 = x² - 3x + 2 এতিয়া আমি এবাৰ a মানটো ধৰিম a মানটো কিমান পাম 1 পাম এতিয়া b মানটো কিমান পাম b মানটো -3 পাম c মানটো কিমান পামগৈ 2 পাম এতিয়া আমি ইয়াৰ পৰা আমি কি ল'ম ভেদ নিৰূপক ব্যৱহাৰ কৰিম ভেদ নিৰূপকটো কি আছিলে ভেদ নিৰূপকটো আছিলে b² - 4ac > 0 এইটো হয়নে এতিয়া তোমালোকে ইয়াৰ মতে বহাই দিব পৰা এতিয়া ইয়াৰ মতে কি হ'ব চোৱা ইয়াৰ মতে b মানটো কি আছিলে b মানটো আছিলে -3 হোল স্কুৱেৰ -4 a মানটো কি আছিলে a মানটো 1 আছিলে আৰু c মানটো কি আছিলে 2 আছিলে এতিয়া ইয়াৰ মতে পাম কি 3 3 × 9 -2 4 × 8 হ'ব এতিয়া 9 পৰা 8 গ'লে থাকিব 1 > 0 মানে কি 1 to 0তকৈ ডাঙৰ হয় এতিয়া আমি ইয়াৰ পৰা দ্বিঘাত সূত্ৰটো ব্যৱহাৰ কৰি দিম এতিয়া আমি দ্বিঘাত সূত্ৰটো লিখি লৈছোঁ দ্বিঘাত সূত্ৰটো মানে কি হ'ব b মানটো -3 আছিলে প্লাছ মাইনাছ b² - 4ac টো 1 আছিলে 2 a মানটো কি আছিলে 1 আছিলে গতিকে 2 × 2 হ'ব এতিয়া আমি ইয়াৰ পৰা কি পাম চোৱা তোমালোকে -3 হ'ব প্লাছ মাইনাছ √1 যদি বৰ্গ কৰি দিওঁ 1 হ'ব 2 হ'ব এতিয়া চোৱা ইয়াৰ মতে কি পাম চোৱা তোমালোকে এতিয়া চোৱা এতিয়া x ৰ ভেলু এটা কিমান পাম 3 ± 1/2 আমি কিমান পাম চোৱা
x সমান এবাৰ প্লাছত লিখিম 3 + 1 / 2 x ভ্যালুটো কিমান পালোগে আমি 3 * 1 = 4 2 × 2 = 4 এতিয়া x ভ্যালু এটা কিমান পালোগে আমি 2 পালো আকৌ যদি আমি x ভ্যালুটো চাওঁ চোৱা আকৌ যদি x ভ্যালুটো চাওঁ x ভ্যালুটো আমি আকৌ কিমান পাম x = 3 - 1 / 2 তে x = কিমান হ'বগে x = 2/2 গতিকে x ভ্যালুটো আমি কিমান পালোগে x ভ্যালুটো কিমান পালোগে 1 পালো